অজালিক গ্ৰেপ্তাৰ এছআই সহ গৃহৰক্ষী বাহিনীৰ জোৱান গৃহৰক্ষী বাহিনীত নিযুক্তি দিয়াৰ নামত সিন্ডিকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ 2 নিৰাপত্তাৰক্ষী গ্ৰেপ্তাৰ আৰক্ষী উপ পৰিদৰ্শক শৈলেন্দ্ৰ দাস আৰু গৃহৰক্ষী বাহিনীৰ জোৱান প্ৰকাশ কলিতা ভুৱা প্ৰমাণপত্ৰ দিয়াৰ নামত 15,000 টকা পৰ্যন্ত সংগ্ৰহৰ অভিযোগ ভুৱা প্ৰমাণপত্ৰ বিক্ৰীৰ পিছতে বৰপেটাত নিযুক্তি পাইছিল গৃহৰক্ষী বাহিনীৰ জোৱানে বজানী আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা তো যোৱা মাহত আমি যেতিয়া মানে হাতীৰ ওপৰত খামান সাৰ্টিফিকেট আমাৰ ইয়াত আহিলে বজালী ডিস্ট্ৰিক্টত তেতিয়া আমি অলপ ডাউট হল কাৰণ আমাৰ ইয়াত টোটাল 90 জনৰহে ভ্যাকেন্সি আছে তো হেতু সংক্ৰান্তে আমি অলপ ডাউট হোৱা কাৰণে আমি ভেৰিফাই কৰিলো তেওঁলোকে আমাক ৰিপ্লাই দিলে যে আমি তো 16টাহে সাৰ্টিফিকেট ইস্যু কৰিছো অনলাইন ইস্যু কৰিছো তো হেতু সংক্ৰান্তে আমাৰ ABI আরও সার্চত আছে একেতে এফআইআর দিলে আমার পাঠশালা থানাত একর্ডিংলি আমি কেস রেজিস্টার কৰি পেলাই ভেরিফাই কৰিলো আৰু তদন্ত কৰিলো কৰি পেলাই দেখিলো যে গোটেইখিনি খেলি মিলি তো আমি লগে লগে দেৰি নকৰাকৈ আমি এই যিজন প্লাটুন কমান্ডাৰ আছিল বৰপেটাত তেখেতে মানে ইস্যু কৰি আছে সার্টিফিকেট বিলাক তো তাৰ পিছত একেতে আমি যেতিয়া উঠালো এপ্ৰিহেন্ড কৰিলো তাৰ পিছত স্টেটমেন্ট লোৱা হল ইন্টারোগেশন করা হল তার পিছত আমি গম পালো যে একেটার লগত আরো এজন মানে হোমগার্ড এটা জড়িত হয়ে আছে যিজনে মানে পয়সাবিলাক আনি পেলাই একেট দিয়ে আর যিজন ফিসি আমি ধরিছো একেটার নাম হল প্লাটুন কমান্ডার শৈলেন্দ্র নাথ দাস 55 মান বছর আমার উপর নই বুলি কয় ইয়াত পাঠশালা থানার আন্ডারতে